মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ভেঙুচালি কৰি বাল্য বিবাহ সম্পন্ন কৰা দৰা কইনাসহ অভিভাৱকক গ্ৰেপ্তাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো আওকাণ কৰি বাল্য বিবাহ সম্পন্ন কৰিবলৈ যুঁজা চলোৱা কিশোৰী কইনা দৰাসহ অভিভাৱকক গ্ৰেপ্তাৰ কৰে জামুগুৰি আৰক্ষীয়ে। কালি নিশা জামুগুৰি হাটৰ গটাইমাৰীত গোপনে সম্পন্ন কৰি আছিল এখন বাল্য বিবাহ। জামুগুৰি আৰক্ষী গোপন সূত্ৰৰ পমখেদি বিবাহ সম্পন্ন কৰা স্থানত উপস্থিত হৈ বিবাহ পাশত আবদ্ধ হোৱা দৰা খাইৰুল ইছলাম আৰু কিশোৰী কন্যাসহ দৰা কইনাৰ অভিভাৱকক প্ৰথমে আটক কৰি আজি পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। জামুগুৰি হাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, নেশ্যন টিভি। যোৱাকালি গোটাইমাৰীত বিয়া হৈ আছিলে, তাকে আমি উঠাই লৈ আহিলো। ৰাতি 10টামান। এতিয়া গাৰ্জিয়ানক উঠোৱা হৈছে, ছোৱালীৰ মাক দেউতাক, ছোৱালীৰ দেউতাক আৰু ল'ৰাৰ মা দেউতা আৰু ল'ৰাজনক। 16+, 16+। দৰাটো আছে 22 বছৰ। হয়, এতিয়া আমি জুডিচিয়েল কাষ্টডি জেলত পঠাই দিম। ঠিক আছে।